গোৱালপাৰাত সন্দেহজনক লোকৰ ভয়ংকৰ আগ্ৰাসন নিখাৰ ভিতৰতে সন্দেহজনক লোকে গঢ়ি তুলিলে গাঁও ঘৰ সাজি নিখাৰ ভিতৰতে বসতি স্থাপন সন্দেহজনক লোকৰ হাবৰাঘাট জৎসৰবদিত বেদখল সন্দেহজনক লোকৰ আৰু সন্দেহজনক লোকৰ আগ্ৰাসনত সংঘিত হৈছে খিলঞ্জীয়া এই ঘটনা সন্দৰ্ভত প্ৰশাসনক অভিযোগ স্থানীয় ৰাইজৰ শীঘ্ৰে সন্দেহজনক লোকক উচ্ছেদ চলোৱাৰ দাবী উত্থাপন কৰিছে লোকসকলে কলগাছিয়া আলুপতি চৰৰ পৰা অহাৰ সন্দেহ এই লোকসকলৰ আৰু দালালৰ সহযোগত সন্দেহজনক লোকে ক্ৰয় কৰিছে খেতি মাটিও আনকি পথাৰৰ নলাসমূহো দখল কৰি লৈছে সন্দেহজনক লোকে এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাইছো নিখাটোৰ ভিতৰতে এখন গাঁৱলৈ পৰ্যবেক্ষিত হৈছে ঠাইখিনি নিখাটোৰ ভিতৰতে ঘৰ সাজি বসতি স্থাপন কৰিছে একাংশ সন্দেহযুক্ত নাগৰিকে এই ঘটনা সন্দৰ্ভত প্ৰশাসনক অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো নিখাটোৰ ভিতৰতে ঘৰ সাজিছে কেইবাটাও ঘৰ সাজি এনেধৰণে বসতি স্থাপন কৰিবলৈ চেষ্টা কৰিছে আনকি পথাৰৰ মাটি দখল কৰিছে নলা পৰ্যন্ত দখল কৰিছে সন্দেহযুক্ত নাগৰিকে আৰু দালালৰ সহায়ত কৃষি মাটি ক্ৰয় কৰিছে একাংশ সন্দেহযুক্ত লোকে নিখাটোৰ ভিতৰতে এনেধৰণে সন্দেহযুক্ত লোকে গাঁও গঢ়ি তুলিছে ঘৰ সাজি নিখাৰ ভিতৰতে বসতি স্থাপন সন্দেহজনক লোকৰ এই সকল লোকৰ আগ্ৰাসনত অতিষ্ঠ হৈছে শংকিত হৈছে স্থানীয় লোকসকল তেওঁলোকে অভিযোগ উত্থাপন কৰিছে প্ৰশাসনক এতিয়া তাৰমানে আমাৰ এইখন খিলঞ্জীয়া গাঁও এতিয়া হয়তো আমি 2 বছৰ পিছত ক'ব লাগিব যে আমি আমাৰ এইবিলাক খিলঞ্জীয়া গাঁও আছিল বুলি ক'ব লাগিব এনেকুৱা শংকিত হৈ আছো এতিয়া আমাৰ ইয়াত বিহু অনুষ্ঠিত হয় প্ৰতিটো বছৰে এতিয়া আমি বিহুখন ভালকৈ সুকলমে পাতিব পাৰিম নে নাই তাক লৈ শংকিত হৈ আছো এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ আছে তাৰমানে ৰাতিৰ ভিতৰতে চালি মাটি তেওঁলোকে শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ ঘৰ বান্ধি আছে এইমাত্ৰ নিউজ কৰি থাকোঁতে এখন গাড়ী গ'ল সেই গাড়ী এল্টো গাড়ীৰ ভিতৰত তাৰমানে ৰড চিমেণ্ট সোমাই লৈ যায় ঘৰ নেদেখাকৈ দেখা নাপাওঁকৈ কৰি আছে শ্ৰেণী পৰিৱৰ্তন কৰা নাই এওঁলোকে শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ তাৰমানে ঘৰ বান্ধি আছে কিছুমান দালালৰ সহায়ত নাজানো ক'ৰ পৰা আহিছে এওঁলোক আমাৰ জিলাৰ মানুহ নহয় চব বাহিৰৰ মানুহ আৰু এই লোকসকল যেহেতু ক'ৰ পৰা আহিছে কি কোনেও গম নাপায় তেওঁলোকৰ আপোনালোকে প্ৰশাসনক আমি ইতিমধ্যে জনাইছোঁ ইতিমধ্যে ডিচি ছাৰে ডিচি ছাৰে আমাৰ চাৰ্কেলত এটা তদন্ত ছাৰ্ভে এটা কৰিব দিছে মণ্ডল কানুনগোৱে ছাৰ্ভে এটা কৰি আছে তো ছাৰ্ভেৰ সময়ত এওঁলোকে কি কৰি আছে ডকুমেণ্টছখিনিও ভালকৈ দেখাব পৰা নাই ডকুমেণ্টছখিনিও দেখাব পৰা নাই এই উচ্ছেদ কৰিব লগা আপুনি যিটো প্ৰশ্ন কৰিলে মোক এই উচ্ছেদ কৰা কথাটোলৈ আজি আমি চৰকাৰী বিভাগৰ ওচৰত চৰকাৰী কৰ্তৃপক্ষৰ ওচৰত আজি আমি 2-2.5 বছৰ ধৰি আমি এই সমাজবাসী মানুহখিনি বা ৰাইজে আমি দৌৰি আছোঁ তো আজি কেইদিনমান আগতে আমাৰ মাটিয়া চাৰ্কলৰ ফালৰ পৰা ADC ছাৰৰ ফালৰ পৰা তেওঁলোকে আহিলে চালে ফিল্ড ঘূৰিলে তাৰ কেইদিনমান পিছতে আপোনাৰ আমি মণ্ডল দি আমি ছাৰ্ভে কৰিলোঁ সেই ছাৰ্ভেত আমি যিখিনি তেওঁলোকৰ আইডেণ্টিফিকেশ্যন কৰি পালোঁ তেওঁলোকে আমাৰ গোৱালপাৰা জিলাতো নহয় আমাৰ ইয়াৰতো নহয় গোৱালপাৰা জিলাৰো নহয় আৰু তেওঁলোকক যেতিয়া কয় যে আপোনাৰ ভোটাৰ কাৰ্ডখন লৈ আহিবচোন তেওঁলোকে তেওঁৰ ঘৰত ঘৰ বনাইছে কিন্তু তাতে আপোনাৰ ভোটাৰ কাৰ্ডখন নাই তেওঁলোকৰ ঘৰত তথ্য একো নাই কোনোবাক ফোন কৰি কিনে তেওঁলোকৰ হোৱাটছএপত ভোটাৰ কাৰ্ডখন লয় তো সেই কাৰ্ডখন আমি যেতিয়া চাওঁ তেতিয়া দেখা পাওঁ যে বাগবৰচৰ বৰপেটা মানিকাচৰ এই বিভিন্ন ঠাইৰ পৰা বাহিৰৰ মানুহ কিন্তু এই মানুহখিনিক আজিলৈও আমি না দেখিছোঁ না ক'ৰবাত দেখা পাইছোঁ কিন্তু সেই মানুহখিনিক লৈ আজি আমি বৰ মানে গভীৰ চিন্তাত পৰি আছোঁ যে সেইদিনাখন যে আমাক এওঁলোকে কি কৰিব তাৰ কোনো নিৰাপত্তা নোহোৱা হৈছে আৰু আপোনাক এটা কথা ক'ব বিচাৰিছোঁ আপুনি যিখিনি ঠাইত থিয় হৈ আছে সেই ঠাইখিনি কিন্তু আমাৰ এখন বিহু মঞ্চ আজি আমি বাপুতি শাসন ৰঙালী বিহু আমি বছৰে বছৰে পালন কৰি আহি আছোঁ কিন্তু বিহুৰ মঞ্চৰ পৰা 500 মিটাৰ দূৰত ঘৰ বাৰী বনালে বাহিৰা মানুহ তেওঁলোকে যে সেই বিহুৰ দিনাখন যে ড্ৰাগছ খাই মদ খাই ভাং খাই মানে অত্যাচাৰ নকৰিব আনলিগেল নকৰিব আমাৰ স্থানীয় মানুহখিনিৰ লগত যে তেওঁলোকে কেঁচাল কাজিয়া নকৰিব তাৰ কোনো মানে নাই তো অসম চৰকাৰক মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ কৰিছোঁ যে এই মানুহখিনিক বা এই মানুহখিনি মানে যিখিনি মানুহে কৃষি ভূমিক ক্ৰয় কৰি তেওঁলোকে মানে ঘৰ বাৰী বনাইছে আৰু প্লাছ
ভূমিটো আপোনাৰ শ্ৰেণী পৰিৱৰ্তন নকৰা কৰি যিটো ঘৰ বনাইছে সেইখিনি তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। আৰু এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই শ্ৰেণী পৰিৱৰ্তনৰ কাৰণে যিখিনি নথি পত্ৰ লাগে চৰকাৰৰ ঘৰৰ ফালৰ পৰা সেইখিনি কমপ্লিট মানে আবদ্ধ কৰি ৰাখিব কৈছোঁ বা বন্ধ কৰি দিয়ক, যাতে শ্ৰেণী পৰিৱৰ্তন কেতিয়াও নোৱাৰে। এতিয়া গাঁৱে গাঁৱে পঞ্চায়তবিলাকত বন্ধ কৰি দিয়ক, এগ্ৰিকালচাৰক বন্ধ কৰি দিয়ক, মাটিয়া চাৰ্কেলক বন্ধ কৰি দিয়ক, শ্ৰেণী পৰিৱৰ্তন কৰিব নোৱাৰে যেন নোৱাৰে। সেইটো মই বাৰম্বাৰ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে ছাৰ আপোনাৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই শ্ৰেণী পৰিৱৰ্তনটো আপুনি বন্ধ কৰি দিয়ক। আৰু আমি ইয়াতে এখন আমাৰ ভূমি খেৰিকতে এখন কমিটি আছে, তাত বয়োজ্যেষ্ঠ মানুহ আছে। তেওঁ এই বয়োজ্যেষ্ঠ মানুহবিলাক আজি 70 এবভ মানে তেওঁলোকৰ বয়স হৈছে, তথাপিও আমাৰ মাটিয়া চাৰ্কেল, গোৱালপাৰা DC অফিচ, আগিয়া এইবিলাকত তেওঁলোকে মানে ক'ব গ'লে লাঠি ঠেকন দি মানে ঘূৰি আছে যে তথাপিও আমাক নিৰাপত্তা লাগে, আমাক মানে শান্তি লাগে। আজি এওঁলোকে যিটা কৰি আছে, আজি আমাৰ যিটো আমাৰ হিন্দু মুছলমানৰ মাজত যিটো আমাৰ ভাতৃত্ব এটা আছে সেই অঞ্চলখিনিত সেই এওঁলোকে আমাক মানে নাইকিয়া কৰি দিব। তে এওঁলোকৰতো আৰু আমি জানামতে তেওঁলোকৰ ঘৰে ঘৰে আপোনাৰ মাৰণাস্ত্ৰও আছে, চকা অস্ত্ৰও আছে। মানে এতিয়া যদি কোনোবাই যদি আপোনাৰ সন্মুখতে যদি কথা পাতিছে হয়তো পিছে দি আহি যে আমাক আক্ৰমণ কৰিব, তাৰ আমাৰ দৃষ্টি মানে ৰাখিব লগা পৰিস্থিতি আহি গৈছে। তো এতিয়া এটা কথা মই বাৰম্বাৰ আপোনালোকৰ তাৰমানে ইয়াৰ আগতে ইমান এটা নাছিল। যোৱা 2025 চনত মানে তাৰিখটো মোৰ বিশেষকৈ মনত নাই, আমাৰ কৃষ্ণই বিদ্যাপাৰাত তেওঁৰ যিটো উচ্ছেদ অভিযান হ'ল, উচ্ছেদ অভিযান হোৱাৰ 2-3 দিনৰ ভিতৰতে এতে 20-25টা ঘৰ বাৰী বনাই দিলে। কাৰণ মাটি ফিল আপ কৰা JCB লগাই ডাম্পাৰ লগাই মাটি ফিল আপ কৰিছে, পথাৰৰ পানী যোৱা ৰাস্তা ব্লক হৈ গৈছে, খেতি কৰিবলৈ যোৱা ৰাস্তা বন্ধ কৰি দিছে। এতিয়া ট্ৰেক্টৰ যাব নোৱাৰে, গৰু নঙাল লৈ যাব নোৱাৰে। মানে আমাৰ যিখিনি আমি স্থানীয় খিলঞ্জীয়া মানুহ আছোঁ সেইখিনি আপোনাৰ বৰ অশান্তিত আছোঁ। গতিকে সেইখিনি মানে চৰকাৰলৈ মোৰ অনুৰোধ, তেওঁ বিহিত ব্যৱস্থা লোৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।